আপুনি যদি পিতৃক যদি মানে আপোনাৰ দেউতাক যদি আপুনি শ্ৰদ্ধা যদি কৰে এই ভিডিঅ'টো চাওক। যদি শ্ৰদ্ধা আপুনি নকৰে তেতিয়া নালাগে চাবলৈ, কোনো কথা নাই। নমস্কাৰ বন্ধু বান্ধৱীসকল, চুমতাৰে ইউটিউব চেনেললৈ সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। আজি মই অন্য এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আচলতে বহুত দুখী অৱস্থাত আপোনালোকলৈ আগবঢ়ালোঁ আৰু সকলোখিনি কম, তো ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো আচলতে কিহৰ ওপৰত হ'বলৈ গৈ আছে আপোনালোকে সকলোৱে গম পাইছে। আচলতে মোৰ সাজ পোজাকযোৰ দেখি পেলাই আচলতে আপোনালোকলৈ এই ভিডিঅ'টো আগ নবঢ়াম বুলি ভাবিছিলোঁ, কিন্তু বহুত বন্ধু বান্ধৱীয়ে কৈ থাকে মোৰ দেউতাৰ অৱস্থা কেনেকুৱা, আৰু সেয়েহে মানে মই আপোনালোকক আজি এই ভিডিঅ'টো আগবঢ়ালোঁ। আৰু আজি যিটো ভিডিঅ' হ'ব আপোনাৰ প্ৰায় 60-65 বছৰ আগৰ পৰা আপোনালোকক জনাব লাগিব, তেতিয়া সকলোখিনি আপোনালোকে বুজি পাব। মোৰ 1962 চনত মোৰ দেউতা জন্ম হয় আৰু 2025 চনত আপোনাৰ প্ৰথম যিটো মাহ জানুৱাৰী মাহতে মোৰ দেউতা মৃত্যুমুখত পৰে। আচলতে মোৰ দেউতা কি হৈছিলে কি হোৱা নাই প্ৰায় বন্ধু বান্ধৱীসকলে নাজানে আচলতে, সেয়েহে মই জনাব বিচাৰিছিলোঁ। মোৰ দেউতা দুৰাৰোগ্য অসুখ হৈছিল আৰু বহুতেই চিকিৎসা কৰি থকা হৈছিলে। তেখেতৰ আমাৰ লখিমপুৰ যিখন কেঞ্চাৰ মেডিকেল হয় তাত আপোনাৰ অনা নিয়া কৰি থকা হৈছিলে। যেতিয়া দেউতাই কৈছিলে মোৰ কেঞ্চাৰ হৈছে বুলি, তেতিয়া আচলতে কেঞ্চাৰ ৰোগটো বহুতে বাঢ়ি গুচি গ'ল। তেতিয়া এবছৰ 2 মাহ দেউতা জীৱিত থাকিলে আৰু আজি 3 দিন পূৰ্বে তেখেত আমাৰ মাজৰ পৰা আমাক চিৰদিনৰ কাৰণে বিদায় দি তেখেত গুচি গ'ল। আৰু দেউতা মই আপোনালোকক ফেচবুকত কিছু আপডেট দিছিলোঁ, চাগে কিছুমানে চাইছে কিছুমানে চোৱা নাই, নহ'লেও চাবগৈ পাৰিব। প্ৰথম মই দেউতা এনেকুৱা এটা আপডেট দিছিলোঁ, সেই আপডেটটো মই প্ৰথম আপোনালোকক দেখাই ল'ব বিচাৰিছোঁ, তাৰপিছত সকলোখিনি কৈ আছোঁ, চাই লওক। আপোনালোকৰ চেহেৰাটোৱে আমাৰ দেউতাৰ জীৱনটো ঘূৰাই আনিব পাৰে। মই কি ক'ম, ৰাইজৰ ওচৰত এই ভাগ মাগিছোঁ, জীৱন যাতে ঘূৰাই পাওঁ, ৰাইজৰ ওচৰত মোৰ প্ৰাৰ্থনা। এইটোৱে আপডেট দিছিলোঁ আচলতে দেউতালৈ, মানে দেউতাৰ ভাল হ'বৰ কাৰণে আচলতে সহায় হাত আগবঢ়াইছিলোঁ আপোনালোকৰ মাজলৈ। বাৰু সহায় ক'তোৱে নেপালোঁ, কিন্তু নেপালোঁ আপোনালোকক ভুল নুবুজোঁ, যিহেতু সকলো মানুহে কৰ্মসূত্ৰে কিছুমান কাম থাকে আৰু আমি যেনেকৈ একেবাৰে দুখীয়া মানুহ, আৰু মোৰো কিছু বন্ধু বান্ধৱী চাগে তেনেকৈ দুখীয়া মানুহ। বাৰু সেইটো লৈ বাদ দিয়ক, সিমানলৈ বহলাই নাযাওঁ। আজি মোৰ দেউতা তিলানী গ'ল, কিনো ক'ব, খুবেই দুখ লগা কথা। আচলতে মোৰ দেউতাই মই যেতিয়াৰ পৰা জানো তেতিয়াৰ পৰা মোৰ দেউতাই কৰ্ম কৰিছিলে কি আপোনালোকক তাও জনাব বিচাৰিছোঁ। মোৰ দেউতাই পোনপ্ৰথমে আপোনাৰ ৰিক্সা চলাইছিলে আৰু ট্ৰাকত বেলচা মাৰিছিলে। তেতিয়া ট্ৰাক খুব ওলাই আছিলে। মই তেতিয়া বহুতেই সৰু, যিহেতু মাৰ কোচত থকা বুলি ক'লেও বেয়া নহয়। আচলতে কিছুমান কথা মনতহে আছে আৰু কিছুমান কথা মনত আছে, সকলোবোৰ কথা মনত নাই বাৰু। যেতিয়া দেউতাই ট্ৰাকত বেলচা মাৰি আছিলে তেতিয়া মোৰ সেইখিনি কথা মনত নাই, মাহঁতেহে কৈছিলে বাৰু। আৰু ৰিক্সা চলাওঁতে বাৰু মই ভালকৈ মনত আছে। তেনেকৈ কৈ পেলাই আমাৰ দেউতাই আমাক ডাঙৰ দীঘল কৰিলে। আৰু কিন্তু তেখেতৰ মৃত্যুৰ সময়ত আৰু তেখেতৰ চিকিৎসা উৰসেও দেউতাক কিন্তু আমাৰ মাজতে সদায় ৰাখিবলৈ নোৱাৰিলোঁ মানে অকল পইচা পাতি বা অন্যান্য কথাটো বুজি পাইছে চাগে, সেয়েহে তেখেতক ৰাখিব নোৱাৰিলোঁ। আৰু বহুত শেষৰ অৱস্থাত আচলতে দেউতাই আমাক জনালে, যদি প্ৰথম অৱস্থাতে যদি দেউতাই আমাক জনালেহেঁতেন চাগে আজি দেউতা আমাৰ মাজত থাকিলহেঁতেন। সেইটোৱে ক'লোঁ আৰুনো কি ক'ব। আৰু দেউতালৈ এটা খুব ধুনীয়া, দেউতাই মোক আজি অসুখটো হোৱা প্ৰায় 6-7 মাহৰ পাছত দেউতাই মোক এদিন কৈছিলে যে মোৰ কাৰণে শেষত এটি গীত তই শুনা। আচলতে দেউতাই মোৰ কাৰণে খুবেই লাগিছিলে গীত গাম, তই গীত গা, এজন ভাল মানুহ বন। কিন্তু দেউতাৰ যিটো সপোন, সেই সপোনটো পূৰ কৰিব বাৰু মই নোৱাৰিলোঁ, আচলতে অকল পইচাৰ অভাৱতে। আৰু কিন্তু হ'লেও গীত গাই মই দেউতাক যিমানকণ মনত ফূৰ্তি দিব পাৰিছিলোঁ। লাষ্টত মানে তেতিয়া দেউতাৰ মৃত্যু নোহোৱাৰ আগত দেউতাই কৈছিলে যে মোক লাষ্টত এটি গীত তই শুনা। আৰু সেই গীতটি সম্পূৰ্ণকৈ আচলতে আপোনাৰ ৰেকৰ্ডিং কৰা হৈ গ'ল। আচলতে ৰেকৰ্ডিং মানে মই ষ্টুডিঅ'ত ৰেকৰ্ডিং বাৰু নকৰোঁ মানে
পইচা পাতি বহুতেই দৰকাৰ হয় আৰু নিজৰ ঘৰখন চলিবলৈ অকণমান অসুবিধা এটানো গীত বনাই পেলাই মই আপোনালোকৰ মাজলৈ বা বেলেগ এজনলৈনো কেনেকৈ আগবঢ়াব পাৰোঁ। আৰু সেয়েহে মানে গাইড ৰেকৰ্ডিঙত দেউতাৰ ভাগৰ মোৰ যিমানখিনি গীত আছে প্ৰায় গাইড ৰেকৰ্ডিঙে আছে। আৰু দেউতালৈ সেই লাষ্ট শ্ৰদ্ধাঞ্জলিৰ কাৰণে এটি গীত বনাই থোৱা আছে। বৰ্তমান ভিডিঅ' কাম হৈ আছে বাৰু, 50% ভিডিঅ' কাম হৈ গ'ল। খুব সোনকালে সকাম নোযোৱাৰ আগতে দেউতাৰ ভাগৰ এই গীতটি মই আপোনালোকৰ মাজলৈ আগবঢ়াম। আপোনালোকে সকলোৱে মৰম কৰিব। সেয়ে ক'লোঁ খুব দুখী অৱস্থাত আপোনালোকলৈ ভিডিঅ'টো বনাই দিলোঁ আৰু কোনো যাতে মোক বেয়া নাপায়। দেউতাৰ কিছু কাহিনী আপোনালোকক জনাবলৈ চেষ্টাহে কৰিলোঁ। আৰু সেয়াই আৰু মনটো আচলতে দুখী অৱস্থাত আপোনালোকৰ মাজলৈ আগবঢ়াবলগীয়া হ'ল। আৰু হয়তো এইকেইদিনত চাগে মই সদায় কিছু মনোৰঞ্জন ভিডিঅ' বা গীতৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াব নোৱাৰিবও পাৰোঁ। দুদিন ধৈৰ্য ধৰিব লাগিবও পাৰে আৰু আপোনালোকেও যেন দুদিন ধৈৰ্য ধৰি ৰখে। সেয়ে ক'লোঁ। তো আজিলৈ সামৰণি মাৰি দিছোঁ বন্ধু বান্ধৱীসকল।